মাজ ৰাস্তাতে যে এনেকুৱা এটা বিপদ আহিব বুলি সপোনতো ভবা নাছিলোঁ। মামাহঁতৰ ঘৰলৈ বুলি ওলাইছিলোঁ মানুহজন, মই, ল'ৰাটোৰ লগতে মা আৰু ভাইটি। আমি গোটেইকেইটা মামাহঁতৰ ঘৰলৈ বুলি ঠিকেই গৈ আছিলোঁ, কিন্তু আধা ৰাস্তাতে আমাৰ কি হ'ল জানেনে? বৰষুণে পালে আমাক। বৰষুণে পোৱাৰ কাৰণে আমি আকৌ ভাগ হৈ যাবলগীয়া হ'ল। মা, মই, ল'ৰাটো আমি বাছত যাবলগীয়া হ'ল। যিহেতু ল'ৰাটোক লৈ আহিছোঁ, বৰষুণততো ভিজি যাব নোৱাৰোঁ, তাৰ কাৰণে আমি ভাগ হৈ কোনোমতে আহি মামাহঁতৰ ঘৰ পালোহি। আৰু এইফালে মামাহঁতৰ ঘৰ আহি পাই খোৱা বোৱা কাৰ্যসূচী আৰম্ভ হৈয়ে গ'ল। গছৰ টিহু লগতে ঘৰতে বনোৱা দৈ টেকেলি, খোৱাহে কথা। ইফালে আকৌ কথা বতৰাৰ মাজতে মামীয়ে ভাত ৰেডি কৰিলে। এইফালে এতিয়া ভাত খোৱাহে কথা আৰু। যিহেতু ভাগিনীয়েক ঘৰত আহিছে, মোমায়েকৰ ঘৰলৈ একদম বিধে বনাইছে। মাংসৰ পৰা ডিমৰ পৰা কচু থুৰলৈকে সকলোখিনি বনাইছে, খোৱাহে কথা আৰু। এয়া ভাত পানী খাই বৈ আমি ওলালোঁ মামাহঁতৰ চাপৰিলে বুলি। মানুহজন, মা, আইতা আমি গোটেইকেইটাই মামাহঁতৰ চাপৰিলে বুলি গৈ আছোঁ। যিহেতু তাত কাকা আছে, কাকাক লগ কৰিবৰ কাৰণে। আৰু এইফালে আহি পাই দেখিছেনে, খেতিত যে দি থয় মানুহ এটা বনাই, কেনেকৈ পেলাই থৈছে দেখি ভয়ে খাই গৈছিলোঁ। এইফালে আহি পাই মায়ে এয়া জিলমিল শাকৰ গুটি ছিগি আছে ঘৰলৈ লৈ যাবৰ কাৰণে। আৰু এইফালে আমি এনেই অনাই বনাই ঘূৰি ফুৰিছোঁ। তাৰ মাজতে আইতাই আকৌ এয়া তিতা কেৰেলা ছিগিলে আমাক দি পঠাবৰ কাৰণে, লগতে ময়ো ছিগিছোঁ। আমি গোটেইকেইটাই মিলিজুলি তিতা কেৰেলা ছিগিলোঁ। তাৰপাছত আকৌ এয়া মানুহজনে ভেন্দি ছিগি আছে ঘৰলৈ লৈ যাবৰ কাৰণে, মামাহঁতৰ যিহেতু খেতিৰ হয়। এইফালে আকৌ ফটোটো মেইন নহয়নে, য'ত গ'লেও এয়া মই দেখিছেনে ফটো উঠা আৰম্ভ কৰিয়ে দিলোঁ। এইফালে ঘৰত আহি আকৌ এয়া ঘৰ যাবৰ কাৰণে ওলালোঁ। এজনী আমাৰ সৰু মামী দেই, এয়া সৰু মামী, ডাঙৰ মামী সকলোৱে আমি যাবৰ সময়ত এয়া আগবঢ়াই দিবৰ কাৰণে ৰখি আছে।